মা কথাটো কি হল বুজি নাপালো আয়ো তহঁতৰ লগত যে মই তহঁতৰ তালৈ গৈছিলো ঘৰ আহি পেলাই পাইছোহি জহনী নিয়তি বোৱাৰীয়ে গোটেই হাঁহ কুকুৰা গৰু চব বিকি দিলে কি বিকি দিয়াৰ পিছত মুখতি খানে খানে দন কৰে নহয় তাই হাঁহ কুকুৰা পাৰ বিকিবলৈ এখন ঘৰত ক'ত সাহস পালে ক'ত সাহস পালে তাই ভিক্ষাৰী ঘৰ ছোৱালী এইখনত আহি পেলাই তাই একদম পৰ একদম লাট গবনৰ কথা দেখালে নহব নহয় মই কিন্তু মাক একদম চাই আছো দেই চাই আছো সেইদিনাখনৰ পৰা বুঢ়ীজনীক আনি পেলাই এই দাদা একদম ঘটিয়ে ঘটিয়ে আমাক গোটেই চককে পানী খুৱাব সেইটো কথা বাদ দে মহিলা কমিটিত দিলে মহিলা কমিটি আহিলে কি কৰিবি আইও মহিলা কমিটি আহিলে কোনে কৈছো মা এটা খুৱাই খুৱাই তাহাঁতক গোটেই গোটৰ মানুহখিনিক পঠাই দিম দেই পঠাই দিম একদম মোক শেষ কৰিছা মাজনী মোক শেষ কৰিছা এতিয়া মাত্ৰ এটাই কথা আমাৰ বাৰী চুকৰ প্ৰপাৰ্টি খিনি মোৰ নামত এতিয়া লিখি থব লাগিব নহলে তোৰ কোনোবাই দিনাখন মাৰি পেলাব তাহাঁতি এতিয়া মহিলা কমিটিৰ মানুহ আহিব সাজু থাকক মোক যে ঘৰৰ পৰা আপুনি অত্যাচাৰ কৰি থাকে সাজু থাকক আপুনি ভোগ কৰিব এতিয়া ভোগ কৰিব তই যে মাক সেনেকে কথাবোৰ কলি হা মোৰ আমাৰ মোৰ জীয়েকৰ মুখ আগত সেনেকুৱা কথা কিন্তু শোভা নাপায় দে তই কোন কুটি তই বিয়া দিয়া ছোৱালী মানুহ নিজৰ ঘৰত থৈ নাথাকে এইখন ঘৰৰ সম্পত্তিৰ ভাগ মোৰো আছে মা মই কৈ থৈছো মোৰো আছে বালৰ সম্পত্তি দিম মই কথা শুন বুঢ়ীয়ে শেষ কৰিছে চেণ্ডেলৰ চৰাত নহব বুলি বহুত দিনৰ পৰা ভাল ভাল বুলি ভাবি আছিলো কিন্তু নৱৰ সন্মান আজি মই জোৱাই থৈ যাম আকৌ সাহসটো নালাগে সাহস তেতিয়া 7খন গাঁৱৰ ৰাইজৰ মোক ক্ষীৰত সেন্দুৰ দি পেলাই তেতিয়াই সাহস পাইছিলো তেতিয়াই সাহস পালো তই মোৰ হাঁহ পাৰ কুকুৰা চব বিকিলি হাঁহ পাৰ কুকুৰা মই একো বিকালে বাঘে খালে হেৰি কুকুৰা খালে মই কি কৰিম কুকুৰা খালে কথা অত্যাচাৰ কৰিব নাহিবি তই ঠিক আছে মই তোৰ আজিয়ে চব সিদ্ধান্ত হব লেখা পঢ়া চব হব কোনে কি প্ৰপাৰ্টি পাই নাপায় আজিয়ে গোটেই খাটাং হব দেই নহলে তোক কোনোবাই দিনাখন এজনে পিটিকা মাৰি পেলাব এতিয়া উকিল এজন মাতিছো তাৰপিছত দুজনে সিদ্ধান্ত লোৱা হব কোন কি পায় নহলে তো আপুনি এনেকা মাৰি খাই পেলাও তাক হৈ থাকিবি আইন মতে যাব সেইখন আইন মই কেতিয়াবাই পাছ কৰিলো এজনী মুখখন বৰ চোকা দেই সঁচাকে এজনীৰ লগত থাকিব নোৱাৰি সঁচাকে বৰ বিয়া পতা ছোৱালী কোনো খবৰ নাপায় ওলাই যা এই মুহূৰ্তত ঘৰৰ পৰা পুলি তই যা লগত বৰদৈচিলাক মাতিছো ন বৰদৈচিলা নবৌ কি হ'ল ইমান লৰালৰিকে মাতি আনিছিলে তই সঁচা কথা ক দেই শপত খাই ক আমাৰ ঘৰ হাঁহ কুকুৰা গৰুকেইটা এই বিকিলে নাই ক হয়তো নকয় এই বোৱাৰীয়ে বিকি দিলে গম পাই নে আইঅ আপুনি নোহোৱা বোৱাৰীয়ে গোটেইখিনি বিকি দিলে কোনোবাই দিনাখন নি পেলাই এই মাকো বিকি দিবগে গম পাৱ এই কথাখিনি মোৰ জোৱাই এতিয়া উকিল মাতিবলৈ গৈছে উকিল আগত কব পাৰিবি নহয় কেলে নকম আপুনি কেলে মিছা কথা কৈছে ক্ষমা কৰি দিয়ক গম পাই নে মই ক্ষমা কৰি দিয়ক মই একো নাই কোৱা গম পাই নে আইঅ নাই কোৱা নহয় নহয় বৰদৈচিলা শুন আজি ডিছকাছ কৰিব লাগিব এই কৈছে বোলে ছোৱালীয়ে বোলে সম্পত্তি ভাগ নাপায় কিন্তু আজি যুগত ছোৱালীও সম্পত্তি ভাগ পায় হয় নাই তই সম্পত্তি কথা কৈছে এইজনে মহিলা কমিটিত দিলেগে এতিয়া মোক এইটোহে চিন্তা হৈছে মহিলা কমিটি একোটা নাই দিয়া পুলিচতো নাই দিয়া আপোনালোকে পুলিচত নিদিব মই এখন ঘৰ পৰা গ'লেগে মা ঘৰতো তই যে ঘৰলৈ আহিলে কিবা এটা হেৰি হলে তই যে ভিতৰৰ পৰা বস্তু আনিবলৈ যাও মোক সোণমাল খিনি লাগে তোক মাটি বাৰী লাগে তই চান্স পালে দেখোন তইহে বেয়া গোটেই সম্পত্তি লোভ কৰিবলৈ নহয় কি তই মহিলা কমিটি নাই দিয়াগে নেকি নাই কেলে দিম আপুনি নিজৰ মাৰ কথা মই কেলে দিম আপোনাক মোৰ মহিলা কমিটি এতিয়া ভুলটো বুজিল নহয় এইবাৰ পৰা চা গোটেই সম্পত্তি তোৱে গম পাইছ একো সম্পত্তি মোকো ভাগ লাগিব মই এতিয়া কৈছো ছোৱালীয়ে সম্পত্তি পাই বুলি চবেই জানে আকৌ এতিয়াহে বুজিলো মোৰ কিবা এটা হলে ছোৱালীয়ে জোঁৱাই দৌৰি আহে কথা কি কথা
আইও বেয়া নাপাবা আপোনালোকৰ নবৌক মইহে বুদ্ধি দিছিলো তইও কমতি নহয় এই তই বুদ্ধি দিয়াৰ কাৰণে আজি চব কথাটো ওলালে মোৰ ছোৱালীয়ে যোৱাই ভাল নহয় তাহাঁত দুটা সম্পত্তি এখান এটা উকিল মাতিবলৈ গৈছে হ'ব মা ছোৱালী বেয়া বেয়া বুলি নকবা এমাকে কেলে মেডিকেলত পৰি আছিলা নহয় তেতিয়া কিন্তু মইহে উদ্ধাৰ কৰিলো কেইটা গ'ল গাঁৱৰ গোটেই দেখোন গোটেই চব দেও বংশ পৰিয়ালৰ মানুহ ধেৰ আছিলে কোনোবাই ৰখিলে কেনে মেডিকেলত ৰখিলোগে 3 মাহ দিন মইহে ৰখিলোগে হা গাঁৱৰ মানুহ গ'ল নে আপোনাৰ বোৱাৰী গ'ল এতিয়া মোক সেইবোৰ নহ'ব চব ছোৱালীয়ে সম্পত্তি পায় মোক সম্পত্তি আধা সংখ্যাক লাগিবই মা মই কৈ থৈছো হ'লে নাজানো আৰু দেই কাইলৈ পঢ়িলে বোৱাৰীয়েক জীয়েক একেকাৰ হ'ব মই এইখন মাজত সোমাই পেলাই এনে আঁতৰি হ'বলৈ নাই যাওঁ দেই মই ভণ্টিকে চব দি দিয়ক মই আমাকে সম্পত্তি নালাগে আমি মানুহজনৰ ওচৰলৈ গুচি যামগে দিয়ক আপুনি আহিলে আহিলো আহক উকিল বিচাৰি পালেনে পালো আহি আছে উকিলজন আজি একদম সিদ্ধান্তটো আজিয়ে কৰিব লাগিব এপিনে যোৱাই বহা কোন মাজনী মোৰ ল'ৰা ছোৱালী এহাল আমাৰ বুঢ়া বুঢ়ী দুটা মানুহ হা আমি বেছি দিন জীয়াই নাথাকো এই ল'ৰাটো আহক যোৱাই সেইদিনাখন তোমাকো মাতি দিম এই উকিলটো আজি নালাগে বুলি ক'বা গোটেই মাটি বাৰী দুটাকে সমানে ভাগ কৰি দিম হ'বনে এইবোৰ মাটি বাৰী আমাক একো নালাগে আমাৰ নিজৰ অলৰেডি আছেই আমাক এইবোৰ মাটি বাৰী নালাগে আপোনালোকে নিজেই মিলি জুলি ভালকে থাককচোন নালাগে বুলি নক'ব লাগিব মাটি বাৰী চব লাগিব হ'ব তই কেলে ওপৰত পৰিছ হা তই কেলে ওপৰত পৰিছ যোনদিনাখন আপোনালোকে সিদ্ধান্ত কৰে সেইদিনাখন ফোন এটা কৰি দিব আৰু এইবোৰ মৰিলেও জিলেও মা মোলে কিন্তু খবৰ নিদিবা দেই মই এতিয়াই কৈ থৈছো বৰ অশান্তি পাইছো বোৱাৰী এনেকুৱা হেৰি কাম নেক্সট টাইম নকৰিবি দেই বিকা মেলা দেখিছ নহয় তই যদি ভালকে মোৰ লগত মিলি থাকে ঘৰখন সুখে থাকিব পাৰিম নহয় ব'লা ভিতৰলৈ যাওঁ দুইজনী বুঢ়ী একেলগে ঘৰতে থাকিম আপুনি দেখোন সম্পত্তিৰ কথা সদায় কৈ থাকে হা সৰুতেও খাওঁতেও সম্পত্তি লাগিব তহঁতৰ মা ঘৰৰ প্ৰপাৰ্টি লাগিব সম্পত্তি নালাগে বুলি নক'ব 10 নম্বৰত এইখন ঘৰৰ সম্পত্তি মোক লাগিব একো নালাগে আমাৰ বহুত আছেই দেখোন নালাগে আপোনাক নালাগে আপোনাৰ কথা কিন্তু মোক সম্পত্তি লাগিব হ'ব ব'লা হ'ব যি হয় পাছত দেখা যাব বাদ দিয়া ব'লা